নমস্কাৰ বন্ধুবৰ আৰু মোৰ প্ৰিয় দৰ্শক, এয়া কি পাত আপোনালোকে ধৰিব পাৰিছে? এয়া চাহপাত আৰু চাহপাতৰ এটিকলি দুটি পাত। এই এটিকলি দুটি পাতেদি আপোনালোকক মোৰ আজিৰ এই বিশেষ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। এয়া গ্ৰীণ টি বনাবলৈ মই পোনে ছিঙি অনা চাহপাতখিনি ফেনত শুকুৱাইছোঁ। আৰু গ্ৰীণ টিৰ শেষৰ ষ্টেপত চাহপাতখিনিৰ লুক এনেধৰণৰ হৈ যাব। আৰু এনেধৰণৰ হোৱালৈ আমি কেইবাটাও পৰ্যায় পাৰ কৰিব লাগিব। প্ৰতিটো পৰ্যায় আপোনালোকে খুব গুৰুত্বৰে চাব দেই। এয়া গৰম পানীত অৰ্থাৎ কেৰাহীত গৰম পানী কৰা হৈছে আৰু তাতেই চাহপাতখিনি জুবুৰাই দিয়া হৈছে। অৰ্থাৎ আপোনালোকে সিজোৱাৰ দৰেই দেখিছে, একেবাৰে সিজাই দিয়া নাই। চাহপাতখিনি হাতে চুই অলপ পিছল পিছল ভাৱ হোৱাৰ পাছত তাৰ পৰা চাহপাতখিনি তুলি আনি পানীখিনি টুকিম। চাই থাকিব। এই চাহপাতখিনি যাতে অকল তলখিনি বেছিকৈ সিজি নাযায় বা পিছল হৈ নাযায়, সেইকাৰণে শিলুটি লৰাই থাকিব লাগিব। তাৰ পাছত মই এনেকৈ বেচিনতে এটা জালনা পাৰি তাৰ ওপৰতেই চাহপাতখিনি দিয়া হৈছে আৰু চাহপাতখিনি পানী টুকা হৈছে। পানীখিনি টুকি হোৱাৰ পাছত আকৌ আন এটা ষ্টেপ দেখুৱাইছোঁ। চাওক, এয়া ফেনত চাহপাতখিনি শুকুৱাইছোঁ। এনেদৰেই শুকুৱাব লাগিব যে চাহপাতখিনি সম্পূৰ্ণ পানী বা তিতা ভাৱখিনি নোহোৱা হৈ যাব লাগিব। আৰু চাহপাতখিনি যেন চুই চালে চাহপাতত আঠাৰ দৰে কিবা এটা গুণ আহিছে, তেনেকুৱা ধৰণে আপুনি চাহপাতখিনি শুকুৱাব লাগিব। অৱশ্যে বহুতে বেলেগ ধৰণেই কৰে। ধৰক ব্যক্তিগত বা প্ৰফেশ্যনেলি যিসকল মানুহে গ্ৰীণ টি বনাইছে তেখেতসকলেতো বিশেষ বহুত ধৰণৰ সঁজুলি আছে, যিবোৰ সঁজুলি আপোনাৰ এঘণ্টা বা দুঘণ্টাৰ ভিতৰতেই ড্ৰাই কৰি পেলাব। মই বাৰু তেনেধৰণে কৰা নাই। আপুনি বিশেষ ঘৰতেই নিজেই উৎকৃষ্ট মানদণ্ডৰ গ্ৰীণ টি বনাব পাৰি। সেই ভাৱেৰেই আপোনালোকক মোৰ এই বিশেষ ভিডিঅ'টো প্ৰস্তুত কৰি দেখুৱাইছোঁ। এনেদৰে লৰাই থাকিব লাগিব চাহপাতখিনি, যাতে কোনো শিলা পাততেই পানী থাকি নাযায়। আৰু এনেকৈ প্ৰায় 18 ঘণ্টা বা 15 ঘণ্টাৰ ভিতৰত চাহপাতখিনি এনেদৰে শুকাই যাব। নিজে ঘৰত অলপ কষ্ট কৰিবলগীয়া হয়, কাৰণ কোনো সঁজুলি নাই। আপুনি ফেনৰ হাৱাতেই পাতখিনি এনেদৰে শুকাবলৈ কৈছে। এতিয়া এইখিনি পাত চুই চালে আপোনাৰ আঠা ধৰণৰ হ'ব। আৰু তাৰ পাছৰ পৰ্যায় আপুনি চাওক, মই কেনেদৰে পাতখিনি ৰোলিং কৰিছোঁ, অৰ্থাৎ মোহাৰিছোঁ। মোহাৰি চাহপাতখিনি এনেধৰণেই আপুনি কৰিব যাতে চাহপাতখিনি এক বিশেষ ধৰণৰ ভাঁজ হৈ যায়। আৰু এনেকৈ 30-ৰ পৰা 40 মিনিটলৈ মোহাৰি থাকিলে আপোনাৰ এক বিশেষ সুগন্ধি ওলাই আহে,
যি সুগন্ধি ফুলৰ দৰেই এটা গোন্ধ আহে। বিশেষকৈ মই যিটো গোন্ধ পাওঁ সেইটো যেন বগৰী ফুলৰ গোন্ধ এনেকুৱা ধৰণৰ লাগে। বেলেগ আন ফুলৰ গোন্ধও তেনেধৰণৰ হ'ব পাৰে। চাওক, এইখিনি এনেদৰে ফেনত শুকুৱাই ৰোলিং কৰিলে পাতখিনিত আঠা আঠা ভাৱ এটা হয়, যি আঠা আঠা ভাৱখিনিয়ে চাহপাতখিনিক বিশেষ এটা ভাঁজ দিয়াত খুব সহায় কৰে। আজি মই আপোনালোকক চাহপাতখিনি এই টি টেবুলৰ ওপৰত ৰোলিং কৰি দেখুৱাইছোঁ। আচলতে সচৰাচৰ মই এই টি টেবুলত ৰোলিং নকৰোঁ। মই বহল আৰু দীঘল তক্তা এখনত ৰোলিং কৰোঁ, য'ত আজি কৰিলে ভিডিঅ' কৰিবলৈ বৰ সুবিধাজনক নোহোৱাৰ কাৰণে মই আজি এই টি টেবুলখনতেই ৰোলিং কৰি আপোনালোকক দেখুৱাইছোঁ। এনেকৈ 30ৰ পৰা 40 মিনিটলৈকে ৰোলিং কৰি থাকিলে আপোনাৰ এক বিশেষ সুগন্ধি নাকত লাগে, যি সুগন্ধি খুব ভাল লাগে মোৰ। বগৰী ফুলৰ গোন্ধৰ নিচিনা লাগে। আন বেলেগ ফুলৰ গোন্ধও তেনেধৰণৰ হ'ব পাৰে। ভালকৈ যিমান মোহাৰিব তেতিয়া এনেধৰণৰ ভাঁজ ল'ব, আৰু এনেধৰণৰ ভাঁজ হোৱাৰ পাছত আপুনি পলিথিনৰ মোনাত ভৰাই থৈ কিছু ঘণ্টা ৰাখিব পাৰি, কিছু সময় ৰাখিব পাৰি। মই তেনেদৰে কৰা নাই। মই এনেকৈয়ে অলপ দেৰি থোৱাৰ পাছত এই ডলাখনত পাতলকৈ মেলিম। চাই থাকিব, এনেকৈ পাতলকৈ মেলি বিশেষ এটা পদ্ধতিৰে মই শুকুৱাম, আপোনালোকে চাই থাকিব। পাতলকৈ মেলি লৈ, যিমান পাতলকৈ মেলিব পাৰে ইমানেই ভাল হয়। পাতলকৈ মেলি শুকুৱাম, আৰু মই আগতে দেখুওৱা যি প্লেটত দেখুওৱা যিটো ৰূপ, সেই ৰূপটো পোৱালৈকে অলপ সময় লাগে। অলপ সময় লাগে মানে প্ৰায় আপোনাৰ এদিন, দুদিন, তিনিদিনলৈ প্ৰয়োজন হয়। এইখিনি মই অকণো এৰি যোৱা নাই। এইখিনি হ'ল কলি, এটি কলি দুটি পাতৰ সেই কলিখিনি মই সম্পূৰ্ণ চুচি বাচি টি টেবুলটোৰ পৰা লৈ লৈছোঁ, কাৰণ সেই কলিটোৰ গুণাগুণ বহুত বুলি কৈছে। মই বিশেষ নাজানো, অকল সেই কলিটোৰ পৰাই বোলে বেলেগ এক প্ৰকাৰৰ চাহ প্ৰস্তুত কৰে, যাক হোৱাইট টি বুলি কয়। তেনেধৰণে বহুত প্ৰকাৰৰ চাহ প্ৰস্তুত হয়। আজি মই যেনিবা গ্ৰীণ টিহে প্ৰস্তুত কৰিব লৈছোঁ। চাই থাকিব কেনেকৈ মই পাতল কৰিব পাৰোঁ। তেনেকৈ ডলাটোত এই চাহখিনি মেলিছোঁ। এইখিনি মেলি লোৱাৰ পাছত মই ফেনত কিছু সময় শুকুৱাই লওঁ। শুকুৱাই লোৱাৰ পাছত এনেধৰণৰ এটা ৰূপ হয়। বেছিকৈ ফেনত দি থ'লেও ভেঁকুৰিব পাৰে, গতিকে লৈ আপুনি ৰ'দত
দিব লাগিব। ৰ'দত কিন্তু পোনপটীয়াকৈ দিব নালাগে। আপুনি ছাঁ পৰা অলপ ছাঁ পৰা বা ৰ'দৰ তাপটো পায়, কিন্তু ডাইৰেক্ট পোহৰ নাপায় তেনেকুৱা জেগাত শুকুৱাব পাৰি। কিন্তু আপোনালোকে চাওক, মই মোৰ নিজা পদ্ধতি বুলি ক'ব লাগিব, নিজা পদ্ধতিয়েদি কেনেকৈ মই শুকুৱাওঁ আপোনালোকে চাওক। এই টিঙৰ চালিটোৰ তলত ডলাখন দেখিছেনে? সেই ডলাখন মই টিঙৰ তলত দি থৈছোঁ, যাতে প্ৰখৰ ৰ'দৰ তাপ টিংটোত পৰে আৰু টিংটোত পৰাৰ পাছত চাহখিনি এনেদৰে শুকাই মচমচীয়া খৰখৰীয়া হৈ যায়। চাব, এইখিনি এতিয়া আমি সেৱন কৰিব পাৰোঁ, অৰ্থাৎ এক প্ৰকাৰে ক'বলৈ গ'লে গ্ৰীণ টি হৈ গ'ল। এইখিনি চুই চালে আপুনি একেবাৰে শুকান খৰখৰীয়া আৰু কোনো ৰাসায়নিক পদাৰ্থ নিদিয়াকৈ বা ৰাসায়নিক দ্ৰব্য নিদিয়াকৈ আপুনি বছৰ বছৰ ধৰি এটা বটলত বা বৈয়ামত থৈ আপুনি এই গ্ৰীণ টি সেৱন কৰিব পাৰিব। আৰু শেষত চাব, এনেদৰে একাপ গ্ৰীণ টি। আপোনাৰ এই গ্ৰীণ টি বজাৰত ব্যয়বহুল। আপুনি বজাৰত পোৱা গ্ৰীণ টিত হয়তো বহুত ধৰণৰ ফ্লেভাৰ বা কিবা আপোনাক সুস্বাদু কৰিবৰ কাৰণে বেলেগ বেলেগ দ্ৰব্য মিহলাবও পাৰে, কিন্তু মোৰ এই গ্ৰীণ টিত সম্পূৰ্ণ শুদ্ধ আৰু নিজ হাতে ধুনীয়াকৈ বনোৱা হৈছে। আৰু এই কাপ গ্ৰীণ টি আপুনি যদি মোৰ ঘৰলৈ আহে, আপোনাৰ লগত বহি মই জুতি ল'ম। নিশ্চয় আহিব। আজিলৈ বাই বাই।